সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া কলেজত। থাম্বনেইল দেখি নিশ্চয় গম পাইছে আজি আছে আমাৰ ফেয়াৰৱেল। আমি সকলোৱে আহিলোঁ এতিয়া কলেজলৈ আৰু স্মৃতিৰ পাতত সাঁচি ৰাখিব পৰাকৈ আজিৰ দিনটোৰ সবিশেষ দেখাম। 3 বছৰীয়া যাত্ৰাৰ কিছু চমু মুহূৰ্ত লগতে ইয়াতে দেখাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি এই চতুৰ্থ আৰু দ্বিতীয় ষাণ্মাসিকৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি বিদায় সভাখনি আমি ষষ্ঠ ষাণ্মাসিকৰ তৰফৰ পৰা বিদায়ৰ আমাৰ গোটেই বিভাগটোৰ বাবে কেইটামান সৰু সৰু উপহাৰ আনিছোঁ আৰু সেই উপহাৰকেইটা আমি সকলোৰে সন্মুখত দেখুৱাব খুজিম বা অনুষ্ঠান কৰিব খুজিম। সকলোৰে সহযোগ কৰে।
এই বাটেৰে নিজকে আগবাঢ়ি যাবৰ কাৰণে সেই সুবিধাটো বা সেই টেকনিক নহয় জানো যিটো উপায়েৰে তোমালোকে সেই একেটা বাটেৰে তোমালোকে ঘূৰিব পাৰিবা তাৰ তোমালোকে আগবাঢ়ি যাবও জানিব লাগিব আৰু যিসকল অগ্ৰজত তোমালোক আছা সেই সকলোৱে জুনিয়ৰসকলক কেনেকৈ তোমালোকে মানে মানে বিভিন্ন কাম কাজত নিব লাগিব সেইটো কথা নিশ্চয় জানিব লাগিব গতিকে তেখেতে দুই পক্ষ কাৰণ মই বারংবার টার্নিং পয়েন্ট মানে টার্নিং পয়েন্ট তোমালোকে বেলেগ বেলেগ নিজৰ চইচ নাপায় তোমালোকে যিটো পাৰে যিটো যাব ইচ্ছা কৰা তোমালোকে গুচি যাবা আৰু তাত আৰু মোৰ ঘৰৰ প্ৰাক্তন সদস্যৰ মই ৩ নম্বৰ সদস্য বিদ্যালয়ৰ প্ৰাক্তন সদস্য ৰূপে মোৰ দেউতা 87ত এই মহাবিদ্যালয়ৰ পৰা ওলাইছিল মোৰ সৰুৰ পৰা আৰু শেষত মই আগতে দেউতাই সৰুৰ পৰা কৈ আহি ক্লাছ 3ৰ পৰা যে জেনেৰেল কলেজ কিন্তু মই আজিলৈকে নাজানো জেনেৰেল কলেজ কোনখনত কয় ধেমাজি কলেজ বুলি জানি আৰু ইয়াত ইনষ্টিটিউটত পঢ়ি আছিল জেনেৰেল কলেজৰ পৰা গতিকে অতি সুখী আৰু ধেমাজি মহাবিদ্যালয়ে এই স্কুলখনি দিলে তাক লৈ চেষ্টা কৰিছোঁ মই গৌৰৱ কৰিব পাৰোঁ তাই তোমালোকে আশীৰ্বাদ কৰিবা মহাবিদ্যালয়ত থকাৰ সময়ত বিভিন্ন অভিজ্ঞতা ল'লোঁ আৰু মানুহ শিক্ষা যিমান নহওক সিমান বিদ্যা নকৰক সদায় বিনয়ী হ'ব লাগে অহংকাৰী নহয় গতিকে সেই আটাইতকৈ ডাঙৰ বিদেশ লেখনটো মই মহাবিদ্যালয়ৰ পৰা মোৰ চৰকাৰী শিক্ষাগুৰুসকল আৰু লগতে মোৰ সহপাঠী আৰু মোৰ বাকী তোমালোকক সকলোকে এৰি থৈ যাম বেয়া লাগিছে মই বছৰনে লগাই আছিলোঁ তাৰ লগতো লগাই আছিলোঁ ভাল লাগিছিলে আৰু মই যদি বিশেষকৈ ক'ব যাওঁ এই 3 বছৰ দিনে কলেজখনৰ পৰা যিখিনি মোৰ অভিজ্ঞতা হ'ব লাগিছিলে বাস্তৱ জীৱনত সন্মুখীন হ'ব পৰাকৈ সকলোখিনি নহ'লেও যিখিনি জ্ঞান মই আয়ত্ব কৰিব পাৰিলোঁ তাৰ বাবে মই শিক্ষাগুৰুসকলক যথেষ্ট ধন্যবাদ দিছোঁ পাঁচ বছৰত বহুত হৈছিলে বিধানে কোৱাৰে 5 বছৰ পঢ়া গাঁৱৰ পৰা যিমান এতিয়া পালোঁ তাতকৈ সঁচাকৈ সঁচাকৈ এইটো সঁচা
চবৰে পেৰেণ্টছৰ নাম্বাৰ ল'লে, চবেই দিলে পেৰেণ্টছৰ নাম্বাৰ। ছাৰে কাৰোবাৰ পেৰেণ্টছ এটা ফোনো কৰিছিলে, কিন্তু মই নিজৰ নাম্বাৰতে দি দিছোঁ। নিজৰ নাম্বাৰটো দি দিলে। মোৰ মানে ইমানেই ভয় লাগিলে, ছাৰে যদি ঘৰলৈ ফোন কৰে মই আজি এইটো এনেকুৱা এটা মুহূৰ্ত য'ত নেকি আমি সকলোৱে একেলগে কেতিয়াও একেটা সময় বা একেটা স্থানত একেলগে দেখা নাপাম। এনেকুৱা এটা মুহূৰ্ত ইয়াত ইম'চনেল আৰু বেয়া লাগিছে কৰিব নোৱাৰি ইমান বেয়া লাগিছে আৰু তোমালোকে চবে মই এটাই কওঁ তোমালোকে যদি খুলি দিম আছো জমনি লাগিব। তোমালোকে আমাৰ পৰা কি পালা, কি বেয়া পালা, কি ঘটালা সেইটো ক'ব নাজানো, কিন্তু তোমালোকৰ পৰা আমি যিখিনি শিকিলোঁ সেইখিনি আমাক ভৱিষ্যতত আগুৱাই যোৱাত বহুতখিনি সহায় কৰিব। মই এই ক্ষেত্ৰত এটা অভিজ্ঞতা ক'বলৈ গ'লে মানে আমাৰ দাদা বাইদেৱে বহুতখিনি ভাল আছিল, আমাক মানে অভিভাৱকৰ নিচিনা একেবাৰে নিজৰ দাদাৰ নিচিনাকৈ মানে সহায় কৰিছিল। যেতিয়া আমি মহাবিদ্যালয়ৰ বাৰ্ষিক পত্ৰিকাৰ মানে কামত লাগি আছিলোঁ, তেতিয়া ৰাতি বহুত দেৰি হৈছিল। এতিয়া প্ৰজ্ঞা বা হিমাংশুলা সিহঁতে আমাক ৰুমলৈকে থৈ আহিছিল। আৰু এই ক্ষেত্ৰত অভিজিত দাদাৰ নামো মই ল'ব লাগিব, যিহেতু তেতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰত ডিপাৰ্টমেণ্টত আহিছিলোঁ। অভিজিত দাদাই তেতিয়া মানে আজি যে মই এইটো মুহূৰ্তত তোমালোকৰ আগত ৰৈ এনেকৈ কথা কৈ আছোঁ, সেইটো সাহস মোৰ ইমান এটা নাছিল। কিন্তু অভিজিত দাদাই সদায় কৈছিল পাৰিবা, তই পাৰিব লাগিব, সেই বুলি কৈ আগুৱাই এটা সহায় কৰিছিল। তোমালোকে আমাক যিমানখিনি সহায় কৰিলা সেইখিনি আমাক আগন্তুক ভৱিষ্যত আগুৱাই যোৱাত সহায় কৰিব। তোমালোকে এতিয়া এইটো ডিপাৰ্টমেণ্টৰ পৰা যাবাগে, হয়তো আমি আকৌ একে সময়তে একে পৰিস্থিতিত তোমালোকক কেতিয়াও লগ নাপাওঁ। তোমালোকে একো একজন ভাল মানুহ হোৱা, আমি সদায় তোমালোকৰ ভালকৈ কামনা কৰোঁ। আৰু পঢ়াৰ ক্ষেত্ৰতে হওক বা বাকীখিনি ক্ষেত্ৰতে হওক, প্ৰজ্ঞাবাই এইক্ষেত্ৰত বহুত সহায় কৰিছিলে। নিজে কিতাপ পত্ৰ মানে দিছিলে, বুজিলোঁ নোট দিছিলে, আমুকটো কৰিলা নাই, তামুকটো কৰিলা নাই এনেকৈ। আৰু কলেজ যুগৰ সময়ত হ'লেও মানে ফোন কৰি মাতিছিলে। আৰু এই অনুষ্ঠানটো পতাৰ ক্ষেত্ৰত মই ৰাণীয়ে ধন্যবাদ দিম, কিয়নো যদি মানে আমি ঘৰত আছিলোঁ, আহিব পৰা নাছিলোঁ, কিন্তু ৰাণীয়ে মানে অকলেই বুলি ক'ব লাগিব, লগত আৰু আছিলে, কিন্তু হ'লেও ৰাণীয়ে মানে বহুতখিনি মানে চেষ্টা কৰিছিলে। তেওঁলোকে যিমানখিনি আগবাঢ়ি যিটো দায়িত্ববোৰ আছে তেওঁলোকৰ সেইটো এটা মানিবলগীয়া কথা। আমি এতিয়া ছেকেণ্ড ছেমত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে মানো যে আমাৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত যিমানখিনি মিলা মিছা হ'ল তাতকৈ 10 গুণ 1000 গুণ বেছি আমাৰ ছিক্স ছেমৰ ছাত্ৰ ছাত্ৰীখিনিৰ লগত সকলোৱে মানুহ নিশ্চয় কথা। আৰু সেয়া আচলতে আমি সৰু হিচাপে ডাঙৰখিনিৰ লগত যিমান আগবাঢ়ি যাব লাগিছে তাতকৈ তোমালোক ডাঙৰ হিচাপে মোতকৈ ডাঙৰ হিচাপে তোমালোকে জুনিয়ৰখিনিৰ লগত যিমানখিনি আঁকোৱালি ল'লা নিজে তোমালোকে উৎসাহিত, গতিকে সেইখিনি তোমালোকৰ সকলোৱে মানে নিজৰ মনোভাৱটো তোমালোকৰ হৃদয়খনে হওক বা তোমালোকৰ মানৱীয়তা গুণটো প্ৰকাশ কৰিলে। কাৰণ প্ৰথম সেইখিনি প্ৰথম ওৱান মেগাজিনৰ কামতে হওক বা কি বুলি কয় ক্ৰীড়া সপ্তাহতে হওক সকলোৱে তোমালোকৰ ছিনিয়ৰসকলে যিমানখিনি আগবাঢ়ি গৈছিলা, আমি জুনিয়ৰখিনিয়ে প্ৰথম আহি পিনি যিমান জনা নাছিলোঁ কিছুমান কথা, তোমালোকে সেইখিনি আগবাঢ়ি গৈছা। এতিয়া মেগাজিনৰ কথাই যদি কওঁ, ছিনিয়ৰসকলে যিমানখিনি দায়িত্ব লৈছিলোঁ, অভিজিত হওক বা প্ৰজ্ঞা হওক, তেওঁলোকে নিজৰ বিভাগ বুলি যিটো এটা আৱেগ থাকে, আৱেগতা যিটো বেয়া আছে, নিজৰ বিভাগ বুলি যিমানখিনি আৱেগ থাকিব লাগিছিলে সেইখিনি মানে ভালকৈ দেখা পোৱা গৈছে। যে এনেকুৱা নহয় যে এইটো কাম মানে কি বুলি কয় মন নকৰিলে হ'ল কিন্তু জনাবিলেও তেওঁলোকে মানে চাওঁচোন মই কৰিব পাৰোঁ নেকি আৰু কিবা আছে নেকি বুজি যোৱা সেনেকুৱা ধৰণৰ দায়িত্ব আছিলে, যিটো মানিবলগীয়া কথা। হয়তো মোৰ এনেকুৱা কোনো নাই বা বহুতো নাথাকে যে কি বুলি কয় এইটো কাম হ'বই আৰু মই নকৰিলেও হ'ব চাগে, এতিয়া বেলেগজনে কৰকচোন। তাৰ বাবে তেওঁলোকে বেলেগে কৰাইছে বুলিলে মই নিজে পৰা যে আগবাঢ়ি যোৱা বস্তু যিটো আছিলে সেইটো মই আমাৰ ছিনিয়ৰসকলক দেখিবলৈ পাইছোঁ। এটা আমি সদায় নাছিলোঁ যে কালচাৰ কৰিলে আমাৰ হ'বগৈ নহ'ব। আমি যিমানখিনি কাম কৰিছোঁ হ'ব নহ'ব বুলি ভাবি পিনি কিন্তু লাষ্টতকৈ ভবাতকৈ ভাল ফলাফলেই দেখাইছে, সেইটো মানিব লাগিব। কাৰণ তাৰ থাকে
धीरे धीरे बन जाए ना कोई कहानी सोआ धूली और बातें धूली होई उड़ीब जीवनी उजुटी खोआ उसुपनी बोरे ছবি হৈ হৈ কবহি কাহিনী সময়ৰে খুটি খুততে খুহুৰি খুৰুঙাৰে সৰকি সুঁৱৰি উভতি চোৱা ধূলি অৰি বাটে ধূলি হৈ হৈ উৰিব জীৱনী ঠিকনা খনালে মলিন ছবিৰে ৰংবোৰে কিনো ৰং কোতেনো সানিলে আধা মৰা জোনে উচুপি কান্দে এন্ধাৰৰে লাগি বাটতে সন্মুখৰে ৰ'দে তমখাকে চুৱে ঘূৰি তোৰ দিশে বানিয়ে উভতি চোৱা ধূলি অৰি বাটে ধূলি হৈ হৈ উৰিব জীৱনী উজুতি খোৱা উচুপনি বোৰে ছবি হৈ হৈ কবহি কাহিনী আবেলি গধূলি পৰতে উকি মাৰি মাৰি ৰেল চলে উলটি কাহানিও নহাকে ধোৱা ধোৱা হোৱা চকুলোৰে চিতা জ্বলি ৰয় আউসীৰ জনতে হাতে হাতে চহা চমুঠন হেঁপাহ খৰমান গানৰে ৰাগতে উভতি চোৱা ধূলি অৰি বাটে ধূলি হৈ হৈ উৰিব জীৱনী উজুতি খোৱা উচুপনি বোৰে ছবি হৈ হৈ কবহি কাহিনী
সোৱা ধূলি অৰিবাতে ধূলি হৈ হৈ উৰিব জীৱনী উজুতি খোৱা উচুপনিবোৰে ছবি হৈ হৈ কবহি কাহিনী সময়ৰে খুটি খুততে খুহুৰি সুৰুঙাৰে সৰকি সুঁৱৰি উভতি চোৱা ধূলি অৰিবাতে ধূলি হৈ হৈ উৰিব জীৱনী পলকেও ঠিকনা সলালে মলিন ছবিৰে ৰংবোৰে কিনো ৰং কোতেনো সানিলে আধা মৰা জোনে উচুপি কান্দে এন্ধাৰৰে লাগি বাটতে সন্মুখৰে ৰ'দে তমসাকে চুৱে ঘূৰি তোৰ দিশে বালিয়ে উভতি চোৱা ধূলি অৰিবাতে ধূলি হৈ হৈ উৰিব জীৱনী উজুতি খোৱা উচুপনিবোৰে ছবি হৈ হৈ কবহি কাহিনী আবেলি গধূলি পৰতে উকি মাৰি মাৰি ৰেল চলে উলটি কাহানিও নহাকে ধোৱা ধোৱা হোৱা চকুলোৰে চিতা জ্বলি ৰয় আউসীৰ জনতে হাতে হাতে সহায় চমুঠন হেঁপাহ খৰমান গানৰে ৰাগতে উভতি চোৱা ধূলি অৰিবাতে ধূলি হৈ হৈ উৰিব জীৱনী উজুতি খোৱা উচুপনিবোৰে ছবি হৈ হৈ কবহি কাহিনী দিয়া একে একে দুই